ৰাইজ এইটো মাঘ মাহৰ বতৰ হয় বতৰটো ইমান বেয়া নহয় কি ক'ম আৰু আপোনালোকক ক'বলৈ ভাষা নাই বতৰ ইমানেই বেয়া কাটিব লাগিছে নহয় এই থোকা কল জাহাজী কল কাটিলোঁ ৰাইজ এই ভিডিঅ'টোৰ মাধ্যমে এটা কথা কওঁ কি বুজি পাইছেনে ৰাইজ আমাৰ যেনেকৈ আমি কষ্ট কৰি ভিডিঅ' বনালোঁ আমাৰ ভিডিঅ' যেন নচলে ঠিক তেনেকৈ আমি বাৰীত কৰা আমাৰ শাক পাচলি ফল মূল এই সকলো ইত্যাদিবোৰ আমি যদি বিক্ৰী কৰোঁ নহয় আমাৰ বিক্ৰী কৰিলেও আমাৰ কোনেও নচলে পিঠা বনালোঁ মাঘৰ বিহুত পিঠা বনাওঁ বহাগ বিহুত পিঠা বনাই বিকোঁ পিঠাও বিক্ৰী নহয় আৰু এতিয়া কথা এটা কম দেখিছে নহয় ৰাইজ এই কল বিকিছোঁ কল কাটিছোঁ নহয় কল যদি মই ষ্টেটাছ দিওঁ কোনোবা কাৰোবাক কল লাগিব নি বাৰীত বেঙেনা আছে বিলাহী আছে অমিতা আছে কোনেও আমাৰ পৰা নলয় কি ভাগ্য এখন কি ভাগ্য বুজি পালে ৰাইজ কি ভাগ্য মানে আমি এনেকুৱাই মানুহ নহয় আমাৰ পৰা কোনেও নলয়ো কোনেও নেচায়ো ভিডিঅ' নেচায় কোনেও আমাৰ পৰা বস্তুও নলয় যদি পিঠা পনা ইমান ধুনীয়াকৈ পেকেট কৰি ষ্টেটাছ দিলোঁ কোনেও পিঠা এটাও নল'লে আৰু ঠিক তেনেকৈ এই থোকা দেখিছেনে ইমান ধুনীয়া মজবুত আৰু এই মাঘ মাহত কল কাটিছোঁ কাইলৈ পৰহিলৈ মাঘী পূৰ্ণিমা সৰস্বতী পূজা পালেহি সৰস্বতী পূজালৈতো পকিয়ে যাব কিন্তু মই যদি ষ্টেটাছ দিওঁ কোনোবাই কল ল'ব নেকি নলয় ৰাইজ কাৰণ আমি আধা চেলোৱা মানুহ যেন আধা চেলোৱা পঢ়িলোঁ আধা চেলোৱা ধন ঘটিলোঁ আধা চেলোৱা নাচিলোঁ আধা চেলোৱা অভিনয় কৰিলোঁ আধা চেলোৱা আমাৰ চেহেৰা ধুনীয়া আমাৰ যদি ধুনীয়া আমি যদি ফটফটীয়া ধুনীয়া চেহেৰা হ'লহেঁতেন নহয় আমাৰ ভিডিঅ' চলিলেহেঁতেন গা এনেকৈ দাঙি যদি অংগ পতংগ উলিয়ালোহেঁতেন বেয়া কথা কৈ অবাইচ লোকে কি কৰিলে কোনে কালৈ গ'ল কোনে কি খালে কোনে কি বলে কোন কাৰ লগত শুলে সেইবোৰ কথা যদি আমি যদি ভিডিঅ' যদি আলোচনা কৰি মুখে পেকাই থাকোঁ এনেকৈ চাই ভিডিঅ'টো বেলেগকৈ বনাম আৰু মই চাই থাকিম সেইবোৰ কি দৰকাৰ যি কৰিবলগীয়া আছে নিজে কৰিম ৰাইজ নিজে যি কৰিবলগীয়া আছে লাগিলে মই পাৰোঁ নোৱাৰোঁ মোৰ নিজৰ প্ৰতিভা যিটো আছে মই সেইটোহে কৰিম নহয় জানো ৰাইজ এয়া দেখিছে ন এই থোকা কল কাটিছোঁ এতিয়া এই থোকা কল কাটি লৈ এতিয়া যি পাৰোঁ 82 বিকিলেও হয় বাকীখিনি ঘৰতে খাম সেইকাৰণে এটা সঁচা কথা কৈছোঁ ৰাইজ আমাৰ নিচিনা সৰু মানুহখিনি আমাৰ নিচিনা দুখীয়া মানুহখিনিয়ে কিন্তু এই সতেজ বস্তু খাই আছে সেইকাৰণে ভগৱানৰ কৃপাত আজিলৈকে মেডিকেলখনত কেতিয়াবা সৰু সুৰা বেমাৰতহে যাওঁ ঈশ্বৰৰ কৃপাত ডাঙৰ বেমাৰত যোৱা নাই আৰু আপোনালোকো ৰাইজ নাযাওক যাতে ডাঙৰ বেমাৰটো আপোনালোকৰ ডাঙৰ বেমাৰ কাৰো নহওক 1200ও নহওক সেইটো কৈছোঁ অন্তৰৰ পৰা কাকো হিংসা নকৰোঁ এটা কথা কৈছোঁ আজি কোন কালে গ'ল আজি অলপতে কোনোবা মেলা এটাত এই কি মেলাত নে হেৰি এইটো কি কুম্ভ মেলাত নে ক'ত ছোৱালীজনী বিখ্যাত হ'ল সেই ছোৱালীজনী কি কৰিছে ছোৱালীজনীক ভিডিঅ' দিছে ছোৱালীজনী ধুনীয়া কাৰণে চকুযোৰ ধুনীয়া তাই দেখিবলৈ ধুনীয়া সেইকাৰণে তাই ভিডিঅ' ভাইৰেল হৈ গ'ল কিন্তু তাইক কোনোবাজনে সুধিলে তুমি ভিডিঅ' ভাইৰেল হোৱাৰ পৰা তোমাৰ কিমান চলিছে বস্তু মালাবোৰ কিমান বিক্ৰী হৈছে তাই কৈছে এডালো বিক্ৰীয়ে হোৱা নাই অকল মানুহে ফটো তুলিবলৈ আহে চেলফি ল'বলৈ আহে ভিডিঅ' বনাবলৈ আহে ৰাইজ তেন্তে ভাবক আজি কথা এটা কৈছোঁ আজি যিকোনো এটা অসমত এইটো এটা কাম ওলালে তাৰপৰা এটা কাম ওলালে মানুহখিনি আৰু বেলেগ কাৰবাৰ নাই সেইটো যি কৰে নিজে কৰক না নিজৰ প্ৰতিভা যি আছে তাক লৈ ভিডিঅ' বনাওক কি লোকে কি কৰিলে খালে বলে লোকে কোন কালে গ'ল কোনে কি কৰিলে কাম নাই সেইবোৰ ভিডিঅ' বনাবলৈ কাম নাই নিজস্ব বুলি কিবা এটা নাই নেকি আপোনালোকৰ নিজস্ব যি আছে তাক কৰক নাই নিজস্ব মানে বাৰীত বেঙেনা পুলি এটা ৰুৱক জলকীয়া পুলি এটা ৰুৱক সেয়াই নিজৰ চলিবলৈ হ'ব কি লোকৰ আলবাল গাই থাকিবলৈ আহে নকলেও নোৱাৰি আমি সেইকাৰণে তেনেকুৱা কথা নকৰোঁ নহয় সেইকাৰণে আমাৰ আজিলৈকে কোনো এটা ভিডিঅ'ছো আমাৰ ভাইৰেল হোৱা নাই একো এটা আৰু নেলাগেও আমাক তেনেকুৱা ভিডিঅ' আমাৰ ভাইৰেল হ'ব নালাগে কাৰণ আমি যি কৰিম নিজৰ কাৰণে কৰিম ৰাইজ বুজি পাইছে এই থোকা কাটি ল'লোঁ এতিয়া ইয়াক ধুনীয়াকৈ থৈ দিওঁগৈ যি পাৰোঁ সৰস্বতী পূজা বা মাঘী পূৰ্ণিমালৈ নাথাকে কিন্তু সৰস্বতী পূজালৈ নহ'বও পাৰে মাঘী পূৰ্ণিমালৈ কিন্তু হ'বগৈ পাৰে কি ক'ম আৰু বুজি পাইছে যি কৰিম নিজৰ কৰিম আনৰ ভৰিত উঠি নাযাওঁ পেক কৰি লোকৰ ভিডিঅ'ত মানে ৰ'ষ্ট কৰে নে কি কৰে বুলি কয় লোকে কিবা কৰিছে কিবা নাই কি কথা আমাক কোনোবাই পাত্তা দিয়ে জানো সেইকাৰণে আমি নিজস্বভাৱে যি কৰিম নিজেই কৰিম ঠিক আছে ধন্যবাদ বন্ধুসকল বতৰ বৰ বেয়া কাপোৰ এগাল ধুই মেলি থৈ আহিছোঁ গম পাইছেনে ৰাইজ আৰু মই আৰু এবাৰ কওঁ কোনে কি খালে কোনে কালৈ গ'ল কোনে কাৰ লগত শুলে সেইবোৰ বাদ দিয়ক নিজৰ কৰ্মত হাত দিয়ক নিজে কি কৰিব পাৰিছোঁ সেইটো চাওক নহয় জানো ৰাইজ